এবাৰ কি মানে কি প্ৰস্তুতি আছে? বিহু এবাৰ একেবাৰে সেমেকা, কাৰণ জুবিন দা বিহীন প্ৰথমটো বহাগ, গতিকে কাৰো মনত বিশেষ ৰং আছে বুলি মই ভবা নাই। বৰ্তমান সময়ত কিদৰে ব্যস্ত হৈ আছে? মই এটা বিশেষ কাম কৰি আছোঁ, এইটো হ'ল এখন ডকুমেণ্টাৰী, এখন জুবিন মানসৰ যাত্ৰা। এখন বহু বছৰ আগতে আমি মুক্তি দিয়াৰ কথা আছিল, কিবা কিবি কাৰণত হৈ উঠাগে নাছিল। 2 বছৰ একেলগে প্ৰগ্ৰাম কৰিছিলোঁ জুবিন দাৰ মই, 2004 আৰু 2005 দুটা বছৰ। সেই তাৰ বিভিন্ন ঘটনা পৰিঘটনা, মঞ্চৰ আৰু মঞ্চৰ আঁৰৰ গোটেই কাহিনী সামৰি এই যাত্ৰা সাজু কৰিছোঁ। 20 বছৰ আগৰ একেবাৰে সফল ডেকা জুবিন গাৰ্গজনে যি কণ্ঠই মানে লক্ষ লক্ষ মানুহক মোহিত কৰিছিল, সেই কণ্ঠটোক বা সেই মানুহজন আৰু সেই জুবিন গাৰ্গজন, যিজন জুবিন গাৰ্গে গাঁও ভাল পাইছিলে, বিভিন্ন জনগোষ্ঠীয় মানুহৰ লগত বহি থাকি ভাল পাইছিলে, যাৰ কোনো ছিকিউৰিটি নাছিলে, যি মন যায় সি আহি লগ কৰি বহি পাৰিছিলে, কথা পাতি বহি পাৰিছিলে। সেইটো সকলোৱে জানিবলৈ হয়তো অধীৰ আগ্ৰহে ৰৈ আছে যে ডেম্পুল কেৰেক্টাৰ থাকিবনে, আৰু ক'ব গ'লে তাৰ পৰাই ডেম্পুল কেৰেক্টাৰটোৱে খুব বেছি জনপ্ৰিয়তা লাভ কৰিছিল। নিজৰ ভিতৰৰ এটা কেৰেক্টাৰ, ভিতৰত তেনেকুৱা এটা মানুহ লালন কৰিছিলোঁ চাগে, যি এনেকৈ যুঁজিব বিচাৰে। নমস্কাৰ, মই আৰ্য চন্দ্ৰিকা, আৰু আজি ৰেডিঅ' গপশ্বপৰ পডকাষ্টৰ খণ্ডত আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, লগতে তেখেতৰ গীতে আচলতে অসমৰ যি সংগীত জগত তাত এক চিন বহুৱাই যাবলৈ সক্ষম হৈছে, আৰু তেখেত হৈছে মানস ৰবীন দা। গতিকে বহুখিনি কথা আছে আজি মানস দাৰ সৈতে পাতিবলৈ। এই বিহুৰ ক্ষণত জুবিন দাৰ সংক্ৰান্তত তেখেত খুব ঘনিষ্ঠ আছিল, আচলতে সকলোৱে জানে জুবিন দাৰ। গতিকে সেই বিষয়ে আমি কথা পাতিম পডকাষ্টৰ খণ্ডতে। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। নমস্কাৰ মানস দা, আজি গপশ্বপৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, বহুত দিনৰ পিছত ময়ো গপশ্বপলৈ আহিছোঁ, ভাল লাগিছে। হয়, আপুনি সময়লৈ যে আহিলে, ইমান এতিয়াতো ব্যস্ত গম পাইছোঁ, বিহুৰ আগমুহূৰ্তত, বিহুৰ সময়। গতিকে প্ৰস্তুতি কেনেকুৱা বিহুত এবাৰ কি মানে কি প্ৰস্তুতি আছে আপোনাৰ? বিহু এবাৰ একেবাৰে সেমেকা, কাৰণ জুবিন দা বিহীন প্ৰথমটো বহাগ, গতিকে কাৰো মনত বিশেষ ৰং আছে বুলি মই ভবা নাই। মই নিজে বহাগৰ প্ৰথম 7 দিন অনুষ্ঠান নকৰোঁ, আৰু তাৰ পাছত 2-এটা অনুষ্ঠান কৰিব লাগিব, মোৰ মিউজিচিয়ানখিনি কথা আছে। বাকী এতিয়া বৰ্তমান সময়ত কিদৰে ব্যস্ত হৈ আছে, খবৰ কেনেকুৱা আপোনাৰ? মই এটা বিশেষ কাম কৰি আছোঁ, এইটো হ'ল এখন ডকুমেণ্টাৰী, এখন জুবিন মানসৰ যাত্ৰা। এখন বহু বছৰ আগতে আমি মুক্তি দিয়াৰ কথা আছিল, কিবা কিবি কাৰণত হৈ উঠাগে নাছিল। এতিয়া খুব কষ্ট কৰি দৌৰাদৌৰিকৈ এইখন বিহুত যাতে অসমবাসী ৰাইজক দেখুৱাব পাৰোঁ তাৰ চেষ্টা কৰি আছোঁ। আৰু তাৰ সমান্তৰালভাৱে মই নতুনকৈ মোৰ চিনেমা ছবি জোনবাই কৰিবলৈ ওলাইছোঁ। জোনবাই কামত ব্যস্ত হৈ আছোঁ। হয়, সেইখিনি কথা আচলতে পাতিমেই। এতিয়া বিহু বুলি ক'লে সেয়া জুবিন দা লগতে আপোনাৰ মানস দা, দুয়োজনৰ জুতিটো আপুনি যে ক'লে, সেই জুতিটো কিমান মানে আগৰ পৰা কিমান ফেমাছ বুলি ক'ব লাগিব। আৰু এতিয়াও আমি সেই মানে গান কেইটা শুনিয়ে, সেই জোনবাই চাই আমি ডাঙৰ দীঘল হোৱা নহয়, সেইখিনি কথাই মনত পৰে আচলতে। এতিয়া আপোনাৰ পৰা অকণমান মই সেই পুৰণি দিনৰ কথাবিলাকতো জানিমেই, কিন্তু প্ৰথমে জানিব বিচাৰিম, সেয়া আপুনি যে ক'লে নতুনকৈ আপোনাৰ ডকুমেণ্টাৰীখন আহি আছে, য'ত জুবিন দাৰ লগতে আপোনাৰ যি যাত্ৰা, সেই যাত্ৰা আপুনি দেখুৱাইছে। সেই প্ৰকৃতাৰ্থত সেইখিনি বস্তু কেনেকুৱা আছিল, কি আছিল, সেইখিনি অকণমান জানিব বিচাৰিম। সেইটো চালে গম পাব। আমি 2 বছৰ একেলগে প্ৰগ্ৰাম কৰিছিলোঁ জুবিন দাৰ মই, 2004 আৰু 2005 দুটা বছৰ। সেই তাৰ বিভিন্ন ঘটনা পৰিঘটনা, মঞ্চৰ আঁৰৰ মঞ্চৰ আৰু মঞ্চৰ আঁৰৰ গোটেই কাহিনী সামৰি এই যাত্ৰা সাজু কৰিছোঁ, আৰু প্ৰায় কাম শেষ হৈছে, শেষ পৰ্যায়ত। গতিকে অসমৰ ৰাইজে যি অভাৱ, মঞ্চত এবাৰ জুবিন দাৰ যি অভাৱ, সেই অভাৱ পূৰণটো কেতিয়াও কৰিব নোৱাৰোঁ, কিন্তু তথাপি সেই ডকুমেণ্টাৰীখন চালে ৰাইজে সন্তোষ ল'ব বুলি ভাবিছোঁ। মানে এইবাৰ বহাগতে ডকুমেণ্টাৰীখনে মুক্তি লাভ কৰিব। গতিকে সেয়া ছবিখনটো সেইখনটো আমি চাবই লাগিব ডেফিনেটলি। আৰু আপোনালোকৰ সেই যাত্ৰাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম মই পিছে। এতিয়া আপুনি যে কৈছিল এটা আপোনালোকে টুৰ কৰিছিলে বিহুৰ সময়ত, নহয় নে, একেলগে দুয়োগৰাকীয়ে, সেইখিনি মুহূৰ্ত কেনেকুৱা আছিল, সেই সময়খিনি কেনেকুৱা আছিল? খুব প্ৰিচিয়াছ মমেণ্ট, আৰু এতিয়াতো সেইটো আমাৰ কাৰণে কি ক'ম, আপোনাৰ জীৱনত ঢেৰ স্মৃতি থাকে, তাৰ মাজত
কিছুমান মোমেণ্ট আপোনাৰ একেবাৰে পাহৰিব নোৱাৰা থাকে ন গতিকে সেই সময়ছোৱা মোৰ কাৰণে অন্তত একেবাৰে পাহৰিব নোৱাৰা সময় আৰু সৌভাগ্যৱান বুলিয়ে ভাবিছোঁ কাৰণ যে সেইটো আমি খুব ধুনীয়াকৈ শ্বুট কৰি ৰাখিছিলোঁ ইট ৱাজ ডকুমেণ্টেড গতিকে এতিয়া সেইকাৰণে 20 বছৰ পাছত সেইটোক আকৌ নতুনকৈ ৰাইজৰ মাজলৈ মুকলি কৰি দিবলৈ সক্ষম হ'ম সেইটো কথা আপোনালোকে তেতিয়াতে ভাবি পিনে সেইটো ভিডিঅ' কৰিছিল যে এনেকুৱা এটা ডকুমেণ্টাৰী বনাব নে সেই সময়ত এনে কৰা হৈছিল নাই তেতিয়াই ভাবিছিলোঁ কিন্তু কামটোহে কৰা হোৱা নাছিল এতিয়াতো মানে টেকন'লজি বহুত চেঞ্জ হৈ গ'ল এতিয়া সেই সৰু সৰু কেছেটবোৰত আমি ৰেকৰ্ড কৰিছিলোঁ গতিকে এতিয়া তেনেকুৱা কেছেট প্লেয়াৰে নাইকিয়া হৈ গ'ল পিছত মই বহুত কষ্ট কৰি কলিকতাৰ এটা মানুহ পালোঁ যি অলপ মোক কেপচাৰ কৰি দিলে গোটেই কেছেটখিনি তাৰপিছত আমাৰ প্ৰতিদিন টাইমত এটা মেচিন পৰি আছিলে তলত কাবাৰখানাত যে পৰি থাকে সেইটো তাৰ যিজন টেকনিকেল হেড তেওঁ যথেষ্ট কষ্ট কৰি সেইটো ঠিক ঠাক কৰি আমাক সুবিধা কৰি দিলে তেনেকৈ গোটেই ফুটেজবোৰ কেপচাৰ কৰা হ'ল ফাইনেলি এতিয়া বহুত কষ্টৰ মূৰত ফাইনেল ষ্টেজৰ মুখ দেখিছে আৰু হয় গতিকে ইয়াৰ আৰুতো বহুখিনি কষ্ট আপোনাৰ জড়িত হৈ আছে ডেফিনেটলি সেইখিনি ক'ব নেকি অকণমান সেইটো মানে কি এতিয়া আমি 20 বছৰ আগৰ একেবাৰে সফল ডেকা জুবিন গাৰ্গজনক যিটো যি কণ্ঠই মানে লক্ষ লক্ষ মানুহক মোহিত কৰিছিলে সেই কণ্ঠটোক বা সেই মানুহজনক আৰু সেই জুবিন গাৰ্গজনক যিজন জুবিন গাৰ্গে গাওঁ ভাল পাইছিলে বিভিন্ন জনগোষ্ঠীয় মানুহৰ লগত বহি থাকি ভাল পাইছিলে যাৰ কোনো ছিকিউৰিটি নাছিলে যি মন যায় সি আহি লগ কৰি বহি পাৰিছিলে কথা পাতি বহি পাৰিছিলে ফাংচন শেষ হোৱাৰ পিছত ঘণ্টা ঘণ্টা ধৰি আকৌ ফাংচন হোৱা ঠাইতে বহি আছিলে সেই জুবিন গাৰ্গজনক ৰাইজে প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পাব হয় এনেকুৱা বহুতো কাহিনী আছে আচলতে যিবোৰ আমি নাজানোৱে আৰু আপুনি তেখেতৰ খুবেই ঘনিষ্ঠ আছিল গতিকে সেইখিনি কথা আপোনালোকে হয়তো জানে আৰু এতিয়া আপোনাৰ মাধ্যমেৰে যে ইমান ধুনীয়াকৈ আপুনি সুবিধাটো কৰি দিছে সুবিধাকণ যে অসমৰ ৰাইজে দেখা পাব সেইখিনি বস্তু তাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ আচলতে এইখিনি বস্তু মানে এতিয়া এনেকুৱা হয় জুবিনদালৈ মনত পৰিলে আমি পুৰণি সেই ভিডিঅ' এটাই উলিয়াই লওঁ কিন্তু সেই জুবিনদাজনক আজি আপুনি সেইবোৰ একদম টুকুৰা টুকুৰকৈ আছিল বিশেষ এয়া নাছিল এইটো সম্পূৰ্ণ 5টা এপিছড মানে সম্পূৰ্ণ 5 ঘণ্টা মানুহে জুবিনদাক চাব পাৰিব শুনিব পাৰিব বুজিব পাৰিব এই 3টা কথা জুবিনদানো আচলতে আছিল কেনেকুৱা হয় আপোনাৰ পৰা জানিব বিচাৰিম মই আচলতে জুবিনদাৰ বিষয়ে কাৰণ কি আপুনি বহুত বেছি তেখেতৰ সৈতে ঘনিষ্ঠ আছিল ইমান আপোনাৰ দুয়োগৰাকীৰ একেলগে বহুখিনি সৃষ্টিও আছে সেই বিষয়ে মই জানিব বিচাৰিম বহুত কৈছোঁ এতিয়া নতুনকৈ ক'বলগীয়া একো নাই খালি এটাই মানে কি আৰু দুখ থাকি যাব কাৰণ আমি যেনেকৈ দুটা পাৰ্টনাৰ বা দুজন সহযাত্ৰী যাত্ৰাটো একেলগে শেষ কৰিবলৈ পালে ভাল লাগে ন গতিকে যাত্ৰা আধাতে সামৰি তেখেত গুচি যোৱাটোৱে সদায় পীড়া দিব নতুন কিবা এটা কৰোঁ বুলি ক'লে সেই কথাটো মনলৈ আহে তেওঁৰ অভাৱটো অনুভৱ হয় প্ৰতি মুহূৰ্ততে প্ৰতিনিয়ত গতিকে অকল মোৰে বুলি নহয় আমাৰ কাৰণে জুবিন গাৰ্গ এজন আছিল জুবিন গাৰ্গৰ কাৰণে আমাৰ নিচিনা মানুহ অজস্ৰ আছিল গতিকে অজস্ৰজনে সেই অভাৱটো অনুভৱ কৰে হয় সেইটো কথাটো সঁচাই কিন্তু আপোনালোকে যিহেতু একেলগে ইমান ঘনিষ্ঠ আছিল বা একেলগে ইমানখিনি কাম কৰিছিল গতিকে আপোনালোকৰ কাৰণে সেইটো বস্তু একচেপ্ট কৰাটো আৰু বেছি কঠিন আচলতে আপোনাৰ শেষৰ সময়খিনি জুবিনদাৰ সৈতে কেনেকুৱা আছিল তেখেতৰ সৈতে কিবা নতুন পৰিকল্পনা কামৰ বিষয়ে তেনেকুৱা কিবা কথা হৈছিল নেকি আপোনাৰ বহু বছৰ ধৰি মই নিজে কাম কৰা নাছিলোঁ গতিকে মই কামক লৈ আমাৰ মানে কি খুব নিকটত কিবা কৰিম বুলি একো প্লেনিং নাছিল কিন্তু হয় তেখেত মাজত অসুস্থ হৈছিল আৰু লাহে লাহে সুস্থ হৈ আহিছিল গতিকে মই এটা প্লেন কৰি ৰাখিছিলোঁ কিন্তু সেইটো নহ'ল আৰু নোহোৱাটো তেতিয়া কি ক'ম ভগৱানৰ হাত কাৰণ মই তেখেতক প্ৰথম বৰগীত গোৱাইছিলোঁ
গতিকে বৰগীতবোৰক তেখেতৰ কণ্ঠেৰে তেখেতে আৰু 400 বছৰলৈ জীয়াই থৈ গ'ল। গতিকে তেনেকুৱা কিছুমান কাম বাকী থাকি গ'ল। বহুত কাম কৰিলে তেখেতে, কিছুমান কাম বাকী থাকি গ'ল আৰু মই সেইখিনি কামেই হাতত লৈ কৰাম বুলি এটা প্লেনিং আছিল, কিন্তু নহ'লগৈ আৰু। বহুত তেনেকুৱা কিছুমান গীত আছিল পুৰণি, যিবোৰ গীত আকৌ এবাৰ ৰিটাচ কৰাৰ সময় আহিছিল আৰু সেইটো জুবিনদাৰ কণ্ঠটোৰে সেই কামটো কৰি দিয়া হ'লে হয়তো সেই গীতবোৰেও আৰু 400 বছৰ আয়ুস এটা পালেহেঁতেন। হয়, জুবিনদাৰ বিষয়ে আচলতে কথা পাতিলে শেষ নহ'বই আৰু এইখিনিতে মই সুধিব বিচাৰিছোঁ, ধৰক এটা সকলোৱে শেষৰ তেখেতৰ যি এটা পডকাষ্ট আছিল বা তেখেতৰ কিছুমান কথাৰ পৰা এইটো আমি বুজি উঠিছিলোঁ যে তেখেত খুব অকলশৰীয়া হৈ পৰিছিল শেষৰ সময়খিনিত। তেখেতৰ বহু ঘনিষ্ঠ ব্যক্তি, আপুনিও তেখেতৰ সৈতে খুব ঘনিষ্ঠ আছিল এটা সময়ত, মাজতে আপুনিও যিহেতু ক'লে আপুনিও কামৰ পৰা অলপ দূৰত আছিল, গতিকে আপুনি ভাবেনে যে তেখেতৰ সেই ঘনিষ্ঠ বন্ধুসকল তেখেতৰ পৰা হয়তো আঁতৰ হৈ গৈছিল বা তেখেত সেই অকলশৰীয়া হৈ পৰিছিল আচলতে? নহয়, সেইটো কথাটো কি হয়, মানুহে যেতিয়া কথা কয়, আজি মই তোমাৰ পডকাষ্টত কথা কৈ আছোঁ, কথাখিনি মই কি ভাবি কৈছোঁ আৰু কেনেকৈ ইণ্টাৰপ্ৰেট কৰা হৈছে তাৰ মাজত এটা ব্যৱধান থাকিব। গতিকে তেওঁ কৈছিলে যে মই বৰ অকলশৰীয়া শব্দটো বা বাক্যটো আপুনি কেনেধৰণে ব্যাখ্যা কৰে তাৰ ওপৰত কথা আছে। কাৰণ শিল্পী হওক বা প্ৰত্যেকটো ব্যক্তিসত্তা আচলতে অকলশৰীয়া। প্ৰত্যেকজন মানুহৰ বুকুতে এটা এটা নিৰ্জন দ্বীপ থাকে আৰু ক্ৰিয়েটিভ মানুহৰ ক্ষেত্ৰত সেই বস্তুটো আৰু বেছি মানে কি হয়, ভাস্বৰ হৈ উঠে। মই যদি একাত্মভাৱে নিজক লগ নাপাওঁ, মোৰ সৃষ্টি হ'বই নোৱাৰে। মই লাগে লাখ লাখ মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকোঁ বা অকলে থাকোঁ, কিন্তু মোৰ এখন নিজৰ জগত আছে আৰু সেই জগতত মই সদায় অকলশৰীয়া। আৰু তাত মোক লগো নালাগে, মই নিবিচাৰোঁ কাকো, তাত মই অকলশৰে থাকি ভাল পাওঁ। গতিকে মইতো ইণ্টাৰভিউটো চাই মই সেই কথাটোহে অনুভৱ কৰিছোঁ যে তেখেত অকলশৰীয়া মানে তেওঁৰ যিখন জগত, সেই জগতত তেওঁ অকলশৰীয়া আৰু অকলশৰে থকাটোৱে বাঞ্ছনীয়। তাত যদি বেলেগ কেৰেক্টাৰ ইনভলভ হৈ যায়, তেওঁৰ সেই থান-বান হৈ যাব তেওঁৰ জগতখন। আমি যেতিয়া কিবা এটা নতুন সৃষ্টিৰ কাৰণে বহোঁ, হাজাৰজনৰ মাজত থাকিও মই নিজকে অকলশৰীয়া কৰি লওঁ, ডিটাচ কৰি লওঁ। মই ইমান লগ লাগি নাথাকোঁ মানুহৰ লগত। মই এতিয়া জোনবাই ষ্টৰী যিদিনাৰ পৰা লিখিবলৈ লৈছোঁ, মই পৰিয়ালৰ লগত আছোঁ যদিও মই নাই। মোক সোধে কেতিয়াবা, তুমি আছানে আমাৰ লগত, ল'ৰা ছোৱালীকেইটাই? মই বোলো 3 মাহলৈকে নাই। তো সেই ডিটাচমেণ্টটো থাকে। বাকী তেওঁৰ বন্ধুবৰ্গৰ কোনোদিনে অভাৱ নাছিল। মানে এই বৈষয়িক যিটো জীৱন, সেইটোত তেখেতৰ বন্ধুবৰ্গৰ কোনো কালেই অভাৱ নাছিল। য'তে যায় মানুহৰ হুজুম এটা তেওঁৰ আগে পিছে সদায় থাকে, অনবৰত থাকে। মানুহৰ লগত থাকিয়ে তেখেতে ভাল পাইছিলে। কিন্তু মানুহৰ লগত থাকি ভাল পাইছিল, মানুহেও ভাল পাইছিল, দুইটাই ভাল পাইছিলে। জুবিন গাৰ্গ ক'ৰবাত থিয় হৈ দিলে বুলি ক'লে 15টা মানুহ এনেই গোট খাই নাযায় জানো? কিবা ঘটনা হ'ব নালাগে ন? গতিকে সেইটোৱে। গতিকে তেওঁ অকলশৰীয়া বৈষয়িকভাৱে কোনোদিন নাছিল, কিন্তু তেওঁৰ যিখন ক্ৰিয়েটিভ জগত, সেইখনত তেওঁ অকলশৰে থাকি ভাল পাইছিল আৰু অকলশৰে থকাটোৱেই বাঞ্ছনীয় আছিল। মইতো সেইটোৱে ভাবোঁ। সেয়া তেখেতৰ লগত আপুনি বহুখিনি সৃষ্টি কৰিছে, বহুতো এনেকুৱা অসমীয়া গীত আপুনি আমাৰ ৰাইজলৈ আগবঢ়াই দিছে, যিসমূহ হয়তো কেতিয়াও অসমৰ ৰাইজে পাহৰিব নোৱাৰে আৰু প্ৰত্যেকটো বিহুতে হওক বা মানে মনত পৰিবই সেইখিনি কথালে। গতিকে সেই সময়ৰ কথা অকণমান ক'ব নেকি, তেওঁৰ লগত কাম কৰাৰ তেনেকুৱা মুহূৰ্ত বা কিবা মেমৰিজ? বহুত ক'লোঁ, ঢেৰ পডকাষ্টত ওলালে, নতুনকৈ কি ক'ম। তথাপি মানে চবৰ ভিতৰত খুব ভাল লগা মেমৰি বুলি ক'লে কেইবাটাও গানৰ ক্ষেত্ৰত দেই, এটাটো এইটো, এই যে ঊল গুঠিব জানে নে নাজানে, এই গানটো যিদিনা লিখিছোঁ, লিখাৰ কোনো প্লেন নাই, মইতো নাজানো। মই মুম্বাইত আছিলোঁ, তাৰপিছত তেওঁৰ ঘৰতে আছিলোঁ। তেওঁ ক'লে যে মানস আজি গান এটা তই লিখিব লাগিব। মই বোলো হ'ব মানে গানটো বনোৱা নাই, কিন্তু কি কোৱা, আজি কম্পিটিশ্যন, তই আগত লিখিব পাৰনে
মই আগে কমপ্লিট কৰিব পাৰোঁ মই মানে মই বোলো তুমি মানে সুৰটো কৰি কমপ্লিট কৰাৰ কথা কৈছা নে একদম মিউজিক চিউজিক কৰি পূৰা কমপ্লিট কৰাৰ কথা না মিউজিক চিউজিক কৰি চব কমপ্লিট কৰ মই বোলো তেনেহ'লে মই জিকিম হে কেনেকৈ জিকিবি মই জিকিম আৰু বাদ দিয়া তোমাৰ মিউজিক কৰোঁতে টাইম লাগিব ন মোৰ লিখোঁতে ইমান টাইম নালাগে কিমান টাইমত লিখিবি মই বোলো তুমি ষ্টাৰ্ট কৰা লিখিম তাৰপৰা আমি তেতিয়া বজাৰলৈ গৈ আছোঁ বঢ়িয়াকৈ মাংস চাংস বজাৰ কৰি আনিলোঁ গৰিমা বৌক দিলোঁ গৰিমা বৌয়ে ৰান্ধিব জুবিন দা বহিছে কিবৰ্ডত বহি আৰু মিউজিক কৰা ষ্টাৰ্ট কৰিছে এইবোৰ বুজোৱা আৰম্ভ কৰিছে মই ভাবিছোঁ মিউজিকটো এনেকৈ বনাইছে যেতিয়া গানটো এনেকুৱাই হ'ব নি এবাৰ হ'লেও মুখৰাটো এনেকুৱাই নেকি অঁ মুখৰাটো এনেকুৱাই মই কি লিখিব লাগিব এই চাচোন কাগজ এটুকুৰা আছে এনেকৈ লিখিলে ভাইমন দা মানে মুনীন বৰুৱা ডাঙৰীয়া তেখেতে গানটো কি হ'ব প্ৰি ছিকুৱেঞ্চটো লিখি পঠিয়াইছে মানে চিনেমা গানে আছিলে পঢ়িলোঁ ভাইমন দাৰ আখৰ একদম পূৰা লতা পকোৱা পঢ়িবলৈ বিৰাট দিগদাৰ মই পঢ়ি বুজি পালোঁ আৰু যে বৌৱে সতে দেওৰেকক জোকাই গোৱা গীত এনেকৈ বুলি তাৰ আগত লিখা আছে মানে এখন ফটো এখন মানে পাই যায় ছোৱালীজনী মানে বৌৱে সতে ধৰা পেলাই আৰু আগতেতো সেই ফটো পঠোৱা তেনেকুৱা সেইদিন আছে ফটোখন দেখি এতিয়া গম পাই যে ইয়াৰ কাৰোবাৰ লগত এফেয়াৰ হৈছে তো বৌৱে সতে ৰেগিং কৰা ষ্টাৰ্ট কৰে সেইটোৱে আৰু মানে গানটোৰ প্ৰি ছিকুৱেঞ্চটো তো মই না মই বোলো বৌৱে সতেনো কি সুধিব যে ছোৱালীজনীয়ে ভাত চাত বনাব জানে নাজানে পচন্দ কৰিছে ঊল গুঠিব জানে নাজানে তাঁত বব তাঁত সুত লগাব জানে নাজানে এনেকুৱাই হ'ব তো মই লিখিলোঁ লিখি মেলি হৈ গ'ল মুখুৰাটো হৈ গ'ল দাদাৰো এই জুবিন দাৰো মিউজিক কৰি প্ৰথমখিনিলৈকে হৈ গ'ল তাৰপৰা ইণ্টাৰলিউডটো তেওঁ কৰি আছে সেইটো কৰি আছে তেনেকুৱাতে গৰিমা বৌয়ে ক'লে বোলে ভাত হৈ গ'ল মই বোলো দিয়া ভোক লাগিছিলে একদম বঢ়িয়াকৈ মাংস চাংস বনাই আনিছে আমি এতিয়া সেই মাটিতে বহি খাওঁ দেই বৌ বহিলে জুবিন দা বহিলে মই বহিলোঁ তাৰপিছত খাই থাকোঁতে মই জুবিনদাক সুধিছোঁ জুবিন দা এইটো চিনেমা গানটো এটা কথা নহয় বোলো হেৰি এইখিনিলৈকে মই লিখিলোঁ কিন্তু তাৰ পিছৰ ডিটেইলিংখিনি কিন্তু গানটোত ভাইমন দাই লিখি দিয়া নাই এতিয়া ল'ৰাটো যদি চাকৰি বাকৰি কৰা ল'ৰা হয় মানে এষ্টাব্লিছ ল'ৰা হয় তেতিয়াহ'লে পিছৰ কথাখিনি বেলেগ ধৰণে সুধিব বৌয়ে আৰু যদি ল'ৰাটো বোলে হায়াৰ ছেকেণ্ডেৰী মান পঢ়ি আছে তেতিয়াতো তাক গালি পাৰিব ন ছোৱালীজনী ভাল পাব লৈছোঁ ইমান সৰুতে তো কথাটো বেলেগ হ'ব তো এই কথাটো মই জানিব লাগিব সেইটোতো কোৱা নাই মোকো কোৱা নাই বোলে তাৰপিছত তেতিয়া ঘড়ীত চাইছোঁ 2টা বাজিছে ৰাতি জুবিন দাই ক'লে ৰ ভাইমন দাক ফোন কৰি দিওঁ বোলে ফোন মোৰ ইমান ৰাতিখন কৰিবা জানো একো নহয় বোলে ফোন কৰিলে ফোন কৰি গালি খাওঁ বুলি ফোনটো লগাই এই মানকে কথা পাতে বুলি কয় মোক দিছে বুজিছেনে ৰাতিখন মানে ভাইমন দাৰ আগত কেনেকৈ মানে মানস ক মই গম পাইছোঁ ভাইমন দা একদম টোপনিৰ পৰা মানে উঠি আহিছে মই বোলো ই গানটো লিখিবলৈ দিলে মই প্ৰি ছিকুৱেঞ্চটো পঢ়িলোঁ সেইমতে লিখিলোঁ খালি এটা কথা গম পাব লাগে যে কেৰেক্টাৰটো সি মানে হায়াৰ ছেকেণ্ডেৰী কলেজত পঢ়ি আছে নে সি চাকৰি বাকৰি পালে ভাইমন দা তেতিয়া মানে পিছৰখিনি লিখিবলৈ মোৰ সুবিধা হয় এইটো লিখি নাই দিয়া নি নাই ক'লে বোলে হেৰি নাই সি ইঞ্জিনিয়াৰ নতুনকৈ চাকৰি পাইছে বিয়া পাতিব পৰা ল'ৰা একো দিগদাৰী নাই হ'ব ভাইমন দা লিখি আছ তহঁতি ন মই বোলো দে মই শুওঁ দেই তেওঁ আচলতে গালি পাৰিবলৈ মন গৈছে কিন্তু গালি পৰা নাই ফোনটো কাটি ভাইমন দা শুই গ'ল পিছৰখিনি লিখিলোঁ মই সেইটো জনাৰ পিছত আৰু মোৰ সহজ হৈ গ'ল মই দাম লিখি মেলি ৰেডি জুবিন দাৰ ছেকেণ্ড অন্তৰাটোৰ মানে মিউজিক কৰা হোৱাই নাই তাৰ আগত লিখি তই শেষ কৰি দিলি মই বোলো শেষ থলোঁ থৈ আৰু বঢ়িয়াকৈ ভাত পানী খালোঁ ন মই শুই গ'লোঁ পিছদিনাই মোৰ ট্ৰেইন আছিলে দাদৰৰ পৰা উঠিব লাগে তো ট্ৰেইনত আহি আছোঁ ট্ৰেইনত আহি থাকোঁতে খালি মোৰ গানটোলৈ মনত পৰি আছে দেই সুৰটোলৈ তেতিয়া মই ভাবিছোঁ যে এই গানটো ভাল হ'ব কিন্তু দেই ঘূৰি আহি অসম পালোঁহি তাৰ অলপ দিনৰ পিছতে গানটো ৰিলিজ হ'ল ৰিলিজ হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমীয়া মানে চলচ্চিত্ৰৰ ইতিহাসত আগতে হৈছিলে যদি নাজানো আমি জনা দিনৰ ভিতৰত এই গানটোক লৈ এখন পোষ্টাৰ উলিয়াইছিলে ঊল গুঠিব জানে নে নাজানে
গানক লৈ পোষ্টাৰ সাধাৰণতে অসমীয়া চিনেমাত নহয় নহয় গানক লৈ এখন পোষ্টাৰ উলিয়াইছিল ভাইমন দাই কৈছে তোৰ গানক লৈ মই এখন পোষ্টাৰ উলিয়াই দিছোঁ দেই গানটো সাংঘাতিক জনপ্ৰিয় হ'ব মানে তেওঁ খুব ফিউচাৰিষ্টিক আছিলে আগেই গম পাইছিলে আৰু হৈছেও সেইটো হয় গতিকে এনেকুৱা বহুতখিনিয়ে আচলতে মুহূৰ্ত আপুনি পাৰ কৰিছে জুবিনদাৰ সৈতে তেওঁ এইটো মানে গানটো ৰেডিও কৰা নাছিলে তেনেকৈ লগে লগে বনাইছে ময়ো লগে লগে লিখিছোঁ আৰু এটা সাংঘাতিক মানে জনপ্ৰিয় গীত হয় তেনে বহুতখিনি গানেই আছে আপোনালোক দুয়োগৰাকী ক'ব গ'লে নহয়নে যিসমূহ মানে কেতিয়াও পাহৰিব পৰা নাযাব আৰু এটা ইতিহাস ৰখি গৈছে অসমীয়া মোৰ বহুত বেছি গান নাই কিন্তু কোইনচিডেণ্টলি যিমানকেইটাই গান আছে আটাইবোৰ গীতেই জনপ্ৰিয় হয় মোৰ লেছ ডেফিনেটলি বহুত বেছি গান নাই কিন্তু মোৰ সংখ্যাগতভাৱে মোৰ বহুত বেছি গান বুলি ক'লে মই নিজৰে বেয়া লাগে মই গন্তি কৰিব পৰা ভিতৰতে গান আছে কিন্তু মানে যিকেইটাই গান আছে আটাইবোৰ গীতেই জনপ্ৰিয় সেইটো আপুনি কোৱালিটিৰ ওপৰত বেছি মানে গুৰুত্ব দিয়ে মই নিজে কৰাখিনিতো মই সেইটো ক'ব পাৰোঁ কিন্তু যিকেইটা গানৰ কাৰণে জুবিন দাই মোক চুজ কৰিছিলে যে তুমি লিখি দিবা বা তই লিখি দিবি সেইকেইটাও হয়তো তেওঁ এনেকৈ ভাবি পাইছিলে যে এইটো মানুহে লিখিলে ভাল মোৰ কিবা এটা তেওঁ বুজি পাইছিলে লাষ্ট তেখেতৰ কাৰণে মই লিখা গানটো হ'ল হৈ না হৰ সেই গানটো মই লিখিছোঁ ক'ত তাৰ আগতেও বহুত বছৰ মই তেখেতৰ লগত কাম কৰা মই মোৰ এনিভাৰ্চাৰী আছিল মই আছিলোঁ মানাহত থাকোঁতে তেতিয়া জুবিন দাই ৰাতি 12টা বজাৰ পিছত ফোন কৰিছে মই তেতিয়া মানে এনিভাৰ্চাৰী বুলি ল'ৰা ছোৱালী দুটা খুৱাই শ্ৰীমতী মই জোনাকত জাষ্ট বহিছোঁ আৰু হা ফোন কৰিলে বোলে এই গান এটা গাম এতিয়া লিখি দিব লাগে জুবিন দাৰ ভায়েক মনে বোলে পঠাই দিব এতিয়া তাৰপৰা গানটো আহিলে বিহু এটা তাৰপৰা মই আৰু শ্ৰীমতীক ক'লোঁ বুঢ়া গান লিখিবলৈ দিলে আৰু তুমি শুই থাকে সেই ৰাতিয়ে গান লিখিছোঁ সেইদিনাখনে লিখা গানটো সেইটো কিমান এটা ফেমাছ গান ধৰক আৰু এতিয়ালৈ মানে সেইটো থাকিবই বিহু বুলি ক'লে সেই গানটো নলগোৱাকৈ মানুহে নাথাকে জুবিন দাই প্ৰাণ দি থৈ গ'ল আৰু সঁচাকৈ হৈ নাহৰ এতিয়া ল'ৰা ছোৱালী একদম মুখে সকলোৰে মুখে মানে নতুন প্ৰজন্মৰ মুখেও যিসকল নতুনকৈ সৰুৰ পৰা এতিয়া তেওঁলোকে হয়তো পোৱাও নাছিলে সেইখিনি তেওঁলোকৰ মুখেও এই গীতটি তেনে বহুখিনি গীতেই আছে ক'ব গ'লে গতিকে সেয়া বহুখিনি ভাল মুহূৰ্ত আপুনি পাৰ কৰিছে তেওঁৰ সৈতে আৰু এটা কথা এইখিনিতে ক'ব লাগিব আপোনাৰ লিখনি কিন্তু এটা বস্তু খুব সহজ সৰলভাৱে আপুনি লিখে যিখিনি আপুনি মানে ব্যক্ত কৰে নিজৰ মনৰ ভাৱ গানৰ জৰিয়তে খুব সহজ সৰল সেইকাৰণে হয়তো মানুহে আপোনাৰ গানৰ সৈতে অতি সোনকালে কানেক্ট কৰিব পাৰে বুলি আপুনি ভাবে নেকি সহজটোৱে পৃথিৱীৰ সকলোকে টান গান সেইটো সঁচা কথা সহজ মই এইটোত বিশ্বাস কৰোঁ হয় একদম সহজ হোৱাটো সহজ লিখাটো সহজকৈ কোৱাটো আৰু টানটো এটা হেৰি থাকে ক্লাছ থাকে কিন্তু টান বস্তুটোত মাছ নাথাকে হয় তো মাছৰ কাৰণে যদি কিবা কাম কৰিছে এইটো সহজেই হ'ব লাগিব ডেফিনেটলি তাৰ কোনো গত্যন্তৰ নাই সেই নিভাজ যিটো মানে কি ক'ম ৰনেছ এটা সেইটো বস্তু আপোনাৰ প্ৰত্যেকটো গীততে থাকে বেছি মানুহৰ কাৰণে কাম কৰিলে সহজ হ'ব লাগিব হয় যদি মোক ক্লাছী মানুহ লাগে তেতিয়া কঠিন হ'লেও কথা নাই ক্লাছে কঠিনটো বুজি পাব কিন্তু মাছে সদায় সহজটোৱে বিচাৰিব হয় বাৰু এতিয়া আপুনি এতিয়া কৈছে আপোনাৰ নতুনকৈ এবাৰ আকৌ জোনবাই আপুনি আহি আছে সেইটো খুবেই এটা মানে সুখৰ কথা সৰুৰ পৰা আমি সেই জোনবাই চাই ডাঙৰ হোৱা বিহু বুলি ক'লে আমি ৰৈ থাকোঁ আৰু কেতিয়া আহিব কেতিয়া ভাল পাবা চবেই চাই ভাল পাবা আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে আদৰি ল'ব খুব ধুনীয়া কাহিনী হয় আৰু একেটাই কাহিনী আগৰ কাহিনীটোৱে কণ্টিনিউ হৈছে নতুন কাহিনী একো নহয় এবাৰ তাত নেক্সট জেনেৰেশ্যনটো আহিব খুব ভাল পাব মানুহে চাই তাতে আমাৰ এতিয়া ক'ব গ'লে জোনবাই ছবিখনৰ পৰাই মেটকাই মেনকা এইবোৰ আটাইবোৰ কেৰেক্টাৰ থাকিব চব থাকিব তেন্তেতো সেইটো এখন চাবলগীয়া এখন ছবি হ'ব যিসকলে সেই সৰুৰ পৰা চাই ডাঙৰ হৈ আহিছে ইমান বছৰৰ পাছত আকৌ আমি মোৰ তাৰমানে এটা সপোন আছিল আমি কাৰণ কেলৈ তেতিয়া আমাৰ টকা পইচা একদম নাছিল ন যেতিয়া জোনবাই নিৰ্মাণ কৰিছিলোঁ তেতিয়াই সপোন আছিলে যে এইখনক কেতিয়াবা ৰূপালী পৰ্দাত দেখুৱাব পাৰিম নেকি ডাঙৰ স্ক্ৰীণত কাৰণ জোনবাইখনৰ মূল অৰ্থটোৱে আছিল এখন নিভাজ গাঁও বা এখন গাঁৱৰ প্ৰতিচ্ছবি তুলি ধৰা গতিকে এইখন ডাঙৰ পৰ্দাত দেখুৱাবলৈ এটা হেঁপাহ
পুহি ৰাখিছিলোঁ। মই 2020 চনতে ছবিখন নিৰ্মাণ কৰাৰ কথা আছিল, কিন্তু ক'ভিড আহিল। মই আল্টিমেটলি সেইটো তেতিয়া ড্ৰপ হ'ল। গতিকে ফাইনেলি এতিয়া ঠিক কৰিছোঁ এই বছৰৰ মে' মাহৰ 15 তাৰিখৰ পৰা শ্বুটিং আৰম্ভ হ'ব। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মানত ৰিলিজ হ'ব। বঢ়িয়া। যিহেতু জোনবাইৰ কথাই পাতিছোঁৱেই আমি, সেই জোনবাইৰ সৃষ্টি আঁৰৰ কাহিনীটো অকণমান ক'ব নেকি? সেই সময়ত কি মনোভাৱেৰে ধৰক আপুনি আৰম্ভ কৰিছিলে, আৰু সেই সময়তো VCDৰ যুগ আছিল, আৰু VCDটো জোনবাইৰ পিছতহে মানে গ্ৰ' কৰিছে। তাৰ আগলৈকে মিউজিক ভিডিঅ' কিছুমান ওলাইছিল, অকল মিউজিক ভিডিঅ'বোৰত মানে কি হৈছিলে, মই যিহেতু গান লিখোঁ আৰু তেতিয়া বহুত গান লিখোঁ, মানে বছৰত কিমান গান লিখোঁ মই নিজৰে হিচাপ নাথাকে, ইমান গান লিখোঁ। আৰু যে হওক, তেতিয়া মানে কি হ'ল, ভিডিঅ' চংবোৰ কৰিবলৈ টিম এটা ইয়াৰ পৰা পঠিয়াই দিয়ে গুৱাহাটীৰ পৰা, এই বৰাপানী মানুহলৈকে যায়, তাৰপিছত আৰু ফটাফট নাচি বাগি আৰু গান এটা কৰি আনে, আৰু পিছদিনা এইটো ৰিলিজ হৈ যায়। খুব ফাষ্ট হৈছিলে মানে কামবিলাক। বাজেটটো বহুত কম আছিলে। তো তেতিয়া মানে এটা বৰ দুখ লাগে, মানে গানটোত লিখিছোঁ কিবা এটা কথা, দেখুৱাই আছে বৰাপানী। গানটোত লিখিছোঁ শাওণৰে পথাৰত বোকা পানী খচি কিবা বুলি লিখিছোঁ, তাতে দেখুৱাই আছে কিবা বৰাপানী পাইন গছৰ তলত নে ল'ৰা এটাই ছোৱালী এজনী এনেকৈ নাচি আছে। তো সেইটো বৰ ইৰিটেট কৰিছিলে মোক। তেতিয়া মই এটা মানে মনতে, পইচা নাছিলে, মনটোহে ডাঙৰ আছিলে। এতিয়াও বহুত পইচা নাই বাৰু। গানটোতো এনেকৈ শ্বুটিং নকৰে, গানটোত মই বুজাইছোঁ কি আৰু দেখুৱাই আছোঁ কি, গতিকে মই নিজে কিবা এটা কৰিম যিটোত মই দেখুৱামো নিজে, লিখিমো নিজে। এই জোনবাই গান লিখি, সেই জোনবাই গানটোতনো কি লিখিছোঁ সেইটোকে বস্তু দেখুৱাবলৈ মই নিজৰ গাঁওখনলৈ গুচি গৈছিলোঁ, নিমাই গান। তাত গৈ শ্বুট কৰি যেতিয়া জোনবাই বনাই দিলোঁ, তেতিয়া চবৰে চকু মুকলি হৈছে যে বস্তুটো এনেকুৱা হ'ব লাগে। গতিকে সেইটো এটা খুব ডাঙৰ আত্মসন্তুষ্টি যে মই ভবা ধৰণে এটা কাম কৰিব পাৰিলোঁ। আৰু সেয়া গানটোত জোনবায়ে বেজেতে দিয়া বুলি সেই গানটো কিমান বেছি মানে সেই সময়ত পপুলাৰ হৈ গৈছিল নহয়নে? সেই গানটোৰ আৰু কথাখিনি অলপ ক'ব নেকি? আৰু যেতিয়া আপুনি ছবিখন মুক্তি দিলে বা গীতটিয়ে মুক্তি লাভ কৰিলে, অডিয়েন্সৰ ৰিয়েকশ্যন কেনেকুৱা আছিলে, আপোনালৈ কেনেকুৱা ধৰণৰ তেওঁলোকে ৰেছপন্স দিছিলে? তেতিয়া আমাৰ কমিউনিকেশ্যনটো ইমান ষ্ট্ৰং নাছিলে, ছ'চিয়েল মিডিয়া নাছিল, পাব্লিকৰ লগত কমিউনিকেশ্যনটো 1-to-1 আছিল। গতিকে তেতিয়া খুব চিঠি আহে কিন্তু দেই, তেতিয়া আমাৰ DG মিউজিকৰ এড্ৰেছত NK প্ৰডাকশ্যনত ঢেৰ চিঠি আহে, খুব চিঠি আহিছিল আৰু মানুহে ভাল পোৱা বুলি কৈছিল। দোকানততো খবৰ পাইছিলোঁ সাংঘাতিক বিক্ৰী হৈছে। গতিকে সেইধৰণে আৰু য'লৈ যাওঁ ততে গানটো বাজি থাকে। ক'বলৈ গৈছোঁ তেতিয়া দোকানবোৰ আছিল ন, কেছেটৰ দোকান হওক, বেলেগ মণিহাৰী দোকানটো ডাঙৰ এটা চাউণ্ড ছিষ্টেম থাকে, বজাই থৈ দিয়ে, ক'তো যাবই নোৱাৰোঁ, য'তে যাওঁ ততে গানটো বাজি থাকে। গতিকে সেইটো এক্সপিৰিয়েঞ্চ অৱশ্যে মই সেই নবৌ গানটোৰ পৰাই পাইছোঁ। নবৌ মোলৈ ছোৱালী চালিনে নাই, সেই গানটোৰ পৰাই পাইছোঁ। আৰু য'লৈ যাওঁ ততে গানটো বাজি থাকে, ইমান ভাল লাগে। তেতিয়া চবতকৈ ভাল লগা অভিজ্ঞতাটো এইটো আছিলে, মই এবাৰ বিহুৰ সময়ত ঘৰলৈ গৈছোঁ। আমাৰ গাঁওখনলৈ যোৱা মানে কি, বাছৰ পৰা নামি প্ৰায় 3 কিলোমিটাৰমান খোজকাঢ়িব লাগে। এই খোজকাঢ়ি গৈ আছোঁ, দূৰৰ পৰা মানে মোৰ গানবোৰ গাঁৱৰ পৰা ভাহি আহিছে। তেতিয়া নতুনকৈ এই চাউণ্ড ছিষ্টেমবোৰ ওলাইছে, আৰু এই দিল্লীৱালা ডেক বুলি কয় যে, তাত বাজি আছে মানে গাঁৱত। দূৰৰ পৰা এটা এটা গান শুনি শুনি গৈ আছোঁ। এই কেতিয়া গৈ খোজকাঢ়ি গাঁওখন পালোগৈ নিজে নাজানো। গতিকে এই কথাটো মনত পৰে। এতিয়াও ক'ৰবাত গান এটা বাজিলে খুব ভাল লাগে। এতিয়াও কিন্তু বিহু বুলি ক'লে সেই গানকেইটা বাজে, আৰু বিহুতে নহয়, আপোনাৰ যিকোনো এটা অকেজনত। ৰিচেণ্টলি মই এটা গান কৰিছিলোঁ, যুঁজ এখন হ'ব এবাৰ, যুঁজ 2.0। এতিয়া ৰিলছবোৰ চাবই নোৱাৰি, য'তে খুলি দিওঁ সেইটোৱে বাজি থাকে। সেইটো ভাল লাগে, মানে ক্ৰিয়েটৰ হিচাপে কিবা এটা বস্তু যেতিয়া জনসমাদৃত হয়, সেই যিটো ভাল লগা, এটা সন্তানে ভাল ফল দেখুওৱাৰ নিচিনা হয় ন, গাৰ্জেন হিচাপে বা পেৰেণ্টছ হিচাপে যিটো ভাল লাগে, একেধৰণৰ অনুভূতিটো। এতিয়া সেই আগৰ জোনবাইখনটো VCDত আছিলে ধৰক, এতিয়া আপুনি ৰূপালী পৰ্দাত ডাঙৰকৈ আপুনি চিনেমা কৰিছে। গতিকে তাত চৰিত্ৰবিলাকতো একে আছে বুলি কৈছে, কিন্তু মুখবিলাক যিসকলে অভিনয় কৰিছে নতুন প্ৰজন্মৰ কোনোবা আছে? নতুন প্ৰজন্ম আছে, ছেকেণ্ড জেনেৰেশ্যন আছে।
আৰু পুৰণি দিনৰ কাক কাক আমি দেখা পাম আকৌ আটাইবোৰে চবেই থাকিব আটাইবোৰকে আৰু ডেম্পুল কেৰেক্টাৰটো আছে নে থাকিব থাকিব হয় গতিকে সেইটো সকলোৱে জানিবলৈ হয়তো অধীৰ আগ্ৰহে ৰৈ আছে যে ডেম্পুল কেৰেক্টাৰ থাকিব নে আৰু চব ক'ব গ'লে তাৰ পৰাই ডেম্পুল কেৰেক্টাৰটোৱে খুব বেছি জনপ্ৰিয়তা লাভ কৰিছিল নহয় নে সেই ক্ষেত্ৰত কিবা আপোনাৰ তেনেকুৱা মেমৰিজ আছে নেকি ধৰক আপোনাক কৈছে কোনোবাই এইটো কথা ভাল পাইছিলে আৰু এইটোতো অৱধাৰিত কথা চবেই ভাল পায় এতিয়াও নয়ন নীলমক ভাল পায় মানুহে সেই কেৰেক্টাৰটো কৰবাত নহয় কৰবাত আপোনাৰ ৰিয়েল লাইফত কোনোবা লগ পোৱা ব্যক্তি বা কাৰোবাৰ পৰা ইনস্পায়াৰ হোৱা কেৰেক্টাৰ নেকি সেইটো নিজৰ ভিতৰৰ এটা কেৰেক্টাৰ মোৰ ভিতৰত তেনেকুৱা এটা মানুহ লালন কৰিছিলোঁ চাগে যি সেনেকৈ যুঁজিব বিচাৰে যি জেনুইন হয় যি অনেষ্ট হয় যি প্ৰেমিক হয় যি গান গাব জানে বিহু মাৰিব জানে নাচিব জানে যিকোনো ধৰণৰ চেলেঞ্জ একচেপ্ট কৰিব পাৰে সেনেকুৱা ধৰণৰ এটা চৰিত্ৰ কিন্তু মূল চৰিত্ৰটো ইনস্পায়াৰ হৈছিলোঁ মই মঘাই ওজাৰ পৰা বিহুৱা মঘাই ওজা এটা গান আছিলে ডক্টৰ ভূপেন হাজৰিকাৰ তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনীগন্ধা বহুতে ৰোমান্টিক গান বুলি ভাবে এইটো ৰোমান্টিক গান নাছিলে এইটো গানটো আছিলে এখন ফাংচনত ভূপেন হাজৰিকাও গৈছিলে মঘাই ওজাও গৈছিলে তো মঘাই ওজাকটো প্ৰথমে যিহেতু অনুষ্ঠান মুকলি কৰিব লাগিব একদম ঢোলে ডগৰে আমন্ত্ৰণ কৰি লৈ যায় তাৰপিছত আহিবৰ সময়ত মঘাই ওজাক দুখীয়া মানুহ আছিল ন গাড়ী ঘোঁৰা একো নাই মঘাই ওজাই ঢোলটো লৈ খোজকাঢ়ি আহিছে ভূপেন হাজৰিকাৰ অনুষ্ঠানটো দেৰিকৈ হয় তেওঁ গান বাজনা কৰি শেষ কৰি ভূপেন দাও এম্বেচাডৰখন লৈ আহি আছে আহি যোৰহাটৰ পাৰ হৈ পানী চুকোৱাৰ ওচৰত দেখিছে যে এই মঘাই ওজা মানে খোজকাঢ়ি আহি আছে ভূপেন দাই গাড়ীত তুলি ল'লে গাড়ীত তুলি লৈ সুধিলে যে মঘাই কি হ'ল তোক থ'বলৈ নাহিলে নেকি বোলে নাই বোলে নিওঁতে বোলে গাড়ীয়ে লৈ গ'ল এতিয়া বোলে মানে আহিব সময়ত বোলে কমিটি কোনো খা খবৰ নাই আপুনিও মঞ্চত গান গাই আছে তো মই এনেকৈ খোজকাঢ়ি গুচি আহিলোঁ এতিয়া সেই ভূপেন দাৰ বেয়া লাগি সেই গানটো লিখিছিলে যে তুমি বিয়াৰ নিশাৰ শয়ন পাতি এপাহি ৰজনীগন্ধা তোমাৰ মূল্য এনিশাৰ এই শিল্পীজনৰ মূল্য এনিশাৰ তাৰপিছত কিন্তু কোনো গুৰুত্ব নিদিয়ে এই গোটেই কনচেপ্টটোক লৈ প্ৰথম জোনবাই যিটো ডেমফুলৰ চৰিত্ৰ যে এই বৰষা ৰাণীৰ লগত ঢোল বজাবৰ কাৰণে যে তাক একদম গাড়ী দি ঘৰৰ পৰা লৈ যায় হা তাৰপিছত যেতিয়া শেষ হ'ল তেতিয়া আহি তেওঁলোক গাড়ীয়ে গুচি আহিলে ই লাষ্টত সেই বেলেগৰ চাইকেলত থিয় আহি আছে তো সেই গোটেই কনচেপ্টটো এই গানটোৰ পৰা ইনস্পায়াৰ হৈছিল পিছৰখিনিতো আৰু নিজৰ ধৰণে ডাঙৰ হৈছে ডেমফুল আমি আচলতে সমাজত দেখি থকা বহুতো ঘটনা প্ৰতিঘটনাই মানে প্ৰতিফলিত হয় সেই একেই কথা আৰু এই ক্ষেত্ৰতে আৰু এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ ধৰক আপোনাৰ সেই জোনবাইৰ পৰাই সেইখিনি সময়ৰ পৰাই VCDৰ যিটো কালচাৰ অসমীয়া চলচ্চিত্ৰ জগতত আহিছিল গতিকে সেই কথালৈ বহুতে এটা অভিযোগো আনে কিন্তু প্ৰত্যেকটো বস্তুৱে যেনেকৈ ধনাত্মক ঋণাত্মক দুয়োটা দিশে থাকে বহুতে অভিযোগ আনে যে VCDয়ে হয়তো আমাৰ অসমীয়া চলচ্চিত্ৰৰ যি গৰিমা আছিল আগত সেইটো ক'ৰবাত নহয় ক'ৰবাত অকণমান হানি কৰিছিলে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব সম্পূৰ্ণ ভুল এটা কথা কয় কাৰণ VCD কেতিয়া আহিছিলে যেতিয়া চিনেমাটো বন্ধ হৈ গৈছিলে হয়নে বন্ধ হৈ যোৱাৰ পিছত চিনেমাৰ আমি কেমেৰাৰ আগত ওলোৱা মানুহখিনিকহে দেখোঁ কেমেৰাৰ পিছফালে থকা মানুহখিনিৰ জীৱন আৰু যাতনা আমি কোনেও নেদেখোঁ সেই চোৱা সময়ত যিবোৰ আমাৰ লাইটৰ ল'ৰা আছিলে যিবোৰ আমাৰ মেকআপ আৰ্টিষ্ট আছিলে গতিকে গোটেইবোৰে যিহেতু এই প্ৰফেশ্যনটো বন্ধ হৈ গৈছিলে হাজিৰা কাম কৰিবলৈ গৈছিলে তেওঁলোকে বাদ দি দিছিলে তেওঁলোকক ঘূৰাই অনা হ'ল তেওঁলোকক নতুনকৈ সংস্থাপন দিয়া হ'ল তাতোতকৈ ডাঙৰ কথা যিহেতু চিনেমা বনাবলৈ বহুত পইচা লাগিছিলে VCD বনাবলৈ ইমান পইচা নালাগিছিলে ফলত বহুত VCD নিৰ্মাণ হৈছিলে তো বহুত কেমেৰাৰ ফ'কাছ পুলাৰ গৈ কেমেৰামেন হ'ল ট্ৰেইন আপ হৈ গ'ল নতুনকৈ ঠিক তেনেকৈ আমাৰ কোৰিঅ'গ্ৰাফি বুলি ছেগমেণ্টটোৰ ইমান ডেভেলপ হোৱা নাছিলে যিহেতু VCDবিলাক আমাৰ বিশেষকৈ নৃত্য আৰু গানৰ লগত জড়িত হৈ পৰিল গতিকে নতুন নতুন কোৰিঅ'গ্ৰাফাৰ আহিল নতুন নতুন নৃত্যশিল্পী আহিল আগতে ছাইডত যিবোৰে ডান্স কৰে সেইবোৰক চিনেমা ইউনিটে কি হয় য'ত শ্বুটিং কৰিবলৈ যায় তাৰে ল'ৰা ছোৱালীখিনিক মাতি নাচি দিয়া বুলি কৈ এনেকৈ এনেই নাচি থাকে একদম বেয়া আছিলে তো ৱেল কোৰিঅ'গ্ৰাফড ৱেল ডিজাইন ৱেল ট্ৰেইন এইখিনি নৃত্যশিল্পী আমি পালোঁ মেকআপ আৰ্টিষ্ট পালোঁ নতুন নতুন আমি কেমেৰা পাৰ্চন পালোঁ লাইট ইকুইপমেণ্টছত কাম কৰা ল'ৰা ছোৱালী পালোঁ আৰু গোটেইখিনিকে আমি সংস্থাপন দি বহু বছৰ চলাই ৰাখিলোঁ তাৰপিছত আকৌ চিনেমা উদ্যোগটো আহিল নতুনকৈ মানে
জুবিন দাই উদ্ধাৰ কৰা বুলি ক'ব লাগিব মিছন চাইনাৰ জৰিয়তে। তাৰপিছত মিছন চাইনা কৰিবলৈ নহ'লে মানুহ নাপালে। অকল এক্টৰ এক্ট্ৰেছকেইটা থাকিলেতো ছবিখন কৰিব নোৱাৰিব, লাইট ধৰিবলৈ ল'ৰা লাগিব। সেই মানুহকেইটা যদি হাজিৰা কৰিবলৈ গুচি গ'লগৈ নিজৰ নিজৰ ঠাইলৈ, কোনোবা মঙলদৈ, কোনোবা সেই কুকুৰাঝাৰৰ, কোনোবা এই গোৱালপাৰা, তাক ক'ত বিচাৰি পালেহেঁতেন? সম্পূৰ্ণ ভুল কথা যি কৈছে। সেইটো এটা চিনেমাৰ আচলতে ফৰ্মেটটোক লৈ নামকৰণ নহয়। আমাৰ ইয়াত কোনে দিলে জানো VCD চিনেমা বুলি। চিনেমা ইজ চিনেমা। তোমাৰ এতিয়া মই এটা গান প্ৰস্তুত কৰিছোঁ, গানটো তোমাৰ FM-ত বাজিছে কাৰণেতো FM-ৰ গান হ'ব নেকি? গানটো গান FM-ত শুনিছে আজি, এইটো টেকন'লজি আহিছে। তাৰ আগতে ৰেডিঅ'ত শুনিছিলে, এতিয়া ইউটিউবত শুনে, কেছেটত শুনে, এতিয়া ইউটিউবত শুনে একেটো গান, এতিয়া স্পটিফাইত শুনে, হয়নে? গতিকে আগতে কৈছিলে যে ৰেডিঅ'ৰ গীত এটা গাবলৈ লৈছোঁ। ৰেডিঅ'ৰ গীত নহয় নহয়, এটা গীত ৰেডিঅ'ত বাজিছিলে কাৰণেহে ৰেডিঅ'ৰ গীত হ'ব নোৱাৰে নহয়, সেইটো ভুলকে কয়। বহুতে ৰেডিঅ'ৰ গীত বুলি কয় ন। মই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এটা গীত গাইছোঁ, মই এটা ৰেডিঅ'ৰ গীত গাইছোঁ বুলি ক'বলৈ লয়। ৰেডিঅ'ৰ গীত নহয়, চিনেমাৰ গীতটো কয়। কিয়? চিনেমাৰ লগত ভিজুৱেলাইজেশ্যনটো জড়িত হৈ আছিলে। কিন্তু আজিকালি সেইটোও নাইকিয়া হ'ল। আজিকালি যিকোনো এটা অডিঅ' গীতৰে এটা ভিডিঅ' ওলায়, গতিকে চব আজিকালি চিনেমেটিকেই হৈ গ'ল। গতিকে গানটো মই ভাবিছোঁ এইটো গান হিচাপে ক'ব লাগে। চিনেমা এখনক চিনেমা বুলি ক'ব লাগে। এইখন টিভিৰ চিনেমা, এইখন ইউটিউবৰ চিনেমা, এইখন OTT চিনেমা, এনেকুৱা হ'ব নোৱাৰে। VCD চিনেমা নহয়। VCD ৱাজ এ ফৰ্মেট, আৰু তাত এটা লিমিটেশ্যন আছিলে আমাৰ খালি, কাৰণ VCDখনত বহুত দীঘল চিনেমা এখন ৰাইড কৰিব নোৱাৰি। VCDৰ মেক্সিমাম লেংথ আছিল 80 মিনিট। তো আমি 1 ঘণ্টা 20 মিনিটৰ ভিতৰতে কাহিনীটো সামৰিব লগা হৈছিল, যিটো নেকি এখন ছবিয়ে 2 ঘণ্টা, 2.5 ঘণ্টা, 3 ঘণ্টা লেংথ পায়। আৰু সেইটো অভাৰকম কৰিবৰ কাৰণে মই দ্বিতীয় যিখন জোনবাই, সেইখন তাত ডাবল CD কৰিছিলোঁ, যাতে 1 ঘণ্টা 20 মিনিট, 1 ঘণ্টা 20 মিনিট, 2 ঘণ্টা 40 মিনিট সময়ত মই জোনবাই ছেকেণ্ডখন শেষ কৰিছিলোঁ। গতিকে সেইখনক মই চিনেমা বুলিয়ে ক'ম, মই এখন VCD চিনেমা বুলি নকওঁ। মাত্ৰ সেই মিডিয়ামটো বেলেগ, ফৰ্মেটটো বেলেগ, মাধ্যমটো বেলেগ। আৰু সেইটো এটা ডাঙৰ চেলেঞ্জেই হয়, নহয়নে কওকচোন? কাৰণ আপুনি যেতিয়া সেই VCDৰ কথাটোত মই কৈছোঁ, সেই কম সময়ৰ ভিতৰতে গোটেই কাহিনীটো দেখুৱাটো, সেইটো এটা খুব ডাঙৰ চেলেঞ্জ হয়। অসমীয়া মানুহে সেই চেলেঞ্জবোৰ লৈয়ে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত টিকি আছে। যেতিয়া আমাৰ 32 mm চিনেমা দেখুৱায়, তেতিয়া অসমীয়া ছবিৰ প্ৰডিউচাৰৰ ইমান পইচা নাথাকে। অসমীয়া ডাইৰেক্টৰে 16 mm চিনেমা বনায়। সৰু চিনেমা হলটোত গ'লে দেখা নাই, পৰ্দাখনৰ আধালৈকেহে থাকে অসমীয়া চিনেমা। কিন্তু তেনেকেই আমাৰ ছবি জনপ্ৰিয় কৰিছোঁ আমি বহুত লিমিটেশ্যনত, বহুত কম পইচাত, বহুত আৰ্থিক সংকটৰ লগত যুঁজি এখন চিনেমা নিৰ্মাণ কৰোঁ। শুনিবলৈ বৰ ভাল লাগে, ইমান কোটি আজিকালি কয়। কিমান কষ্টৰে সেই চিনেমাখন নিৰ্মাণ কৰা হয়, যি নিৰ্মাণ কৰে তেওঁহে বুজি পায়। জুবিন দাই ক'বলগীয়া হৈছিল যে মই এবাৰ ঘৰ বেচিম যদি বেছি দিগদাৰী হয়। চিনেমাৰ কাৰণে জুবিন গাৰ্গ নিচিনা মানুহৰ ঘৰ বেচিম, মাটি বেচিম জাতীয় শব্দ ওলাবলগীয়া অৱস্থা আহিছে। এনেকুৱা এটা পৰিস্থিতি আহি গৈছিল আচলতে। এইটো চেলেঞ্জিঙেই, গোটেই ট্ৰেডটোৱে চেলেঞ্জিং, ইমান সহজ কথা নহয়। এইটো আমাৰ নিচিনা মানে চিনেমা নকৰি যদি মই বেলেগ কাম কৰোঁ, মই বহুত বেছি পইচা ঘটিব পাৰোঁ। কিন্তু আমি পাগলৰ নিচিনাকৈ ভাল পাওঁ কাৰণে এই পাগলামিবোৰ কৰি থাকোঁ। সেইটোৱে ধুনীয়া এইটো কথা ক'লে। আৰু আপোনালোকে যদি এইখিনি কাম নকৰে, তেন্তে সেই কৰিবলগীয়া সেই সাহস থকা মানুহৰ অভাৱ কিন্তু আমাৰ পইচা থকা মানুহ ধেৰ আছে। এনেই জুৱা খেলিবলৈ কোন আহিব বাৰু, পানীত পৰিব বুলি জানেই পইচাটো। তাৰ মাজত কেতিয়াবা কিমান 40-50খন চিনেমা নিৰ্মাণ হয়, কেইখন চিনেমাই পইচা পায় কোৱাচোন? 1খন বা 2খন। আৰু এতিয়া ছ'চিয়েল মিডিয়াত অহাৰ পৰা আৰু এটা বস্তু হৈছে যে আমি এটা নেৰেটিভ, মানুহবিলাকে এটা নেৰেটিভ বনাই লয়। তেওঁলোকে কোনোবা এজনে যদি কয় মই এখন চিনেমা নাচাওঁ, বা কমেণ্টতে যদি লিখি দিয়ে, তেনেকুৱা ধৰণৰো ঘটনা বহুত হৈছে আমাৰ অসমীয়া চলচ্চিত্ৰৰ লগত। সেইটো কৰিব পাৰে কিছু ক্ষেত্ৰত, কোনেও কাকো বাৰণ কৰিব নোৱাৰে। শ্বাহৰুখ খানৰ চিনেমাখন দেখোন চবেই বয়কট কৰিছিলে, কিয় চালেগে? ছবিখনৰ নিজৰ এটা প্ৰাণ থাকে।
ছবি এখন এনেই নহয় নহয়, ছবিখনৰ নিজৰ এটা প্ৰাণ থাকে আৰু প্ৰাণটো যিমানেই জীৱন্ত হ'ব তাক কোনেও মাৰি পেলাব নোৱাৰে, মিছা কথা। ছবিখনত যদি তোমাৰ প্ৰাণ নাই, তুমি যদি প্ৰাণ দিব নোৱাৰিলা, তেতিয়াহ'লে তোমাক মাৰিব, কিন্তু সেইটো ঠিক। ছবিখনৰ যদি নিজা এটা প্ৰাণ থাকে, তুমি যদি প্ৰাণটো ঢালিব পাৰিলা, দিব পাৰিলা, সেইখন ছবিক কোনো নেৰেটিভে কোনো কালে মাৰিব নোৱাৰে, মিছা কথা। এই 2026ত যদি মই সোধো এখন ছবি নিৰ্মাণ কৰা বা কোনোবাই যদি বিচাৰিছে যে মই ছবি এখন নিৰ্মাণ কৰোঁ বা তাক প্ৰডিউচ কৰোঁ, সেইটো কিমান বেছি কঠিন বা কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আহিব পাৰে বুলি আপুনি ভাবে? আপোনাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই মই জানিব বিচাৰিম সেয়া। ছবি এখন নিৰ্মাণ কৰিবলৈ প্ৰস্তুতিটো বহুত দিনৰ আগৰ পৰা লাগে। এক, দ্বিতীয় কথা, ছবিখন মানে এই ৰাস্তা এটা বনাই দিয়াৰ নিচিনা কাম নহয়। লেবাৰ মিস্ত্ৰী এসোপা লৈ আহিলোঁ আৰু পইচা দি দিলোঁ আৰু কাম কৰি দিলে, ৰাতাৰাতি কাম হৈ গ'ল, তেনেকুৱা নহয়। ছবিখনৰ এটা আত্মা থাকে, মই কৈছোঁ নহয়। গতিকে সেই আত্মাটো জন্ম হোৱাৰ পৰা তাক ডাঙৰ কৰা লাগে, ডাঙৰ কৰি মানুহৰ সন্মুখত তাৰ চেহেৰাটো উন্মোচন কৰা লাগে। এইটো এটা বহুত দীঘলীয়া প্ৰক্ৰিয়া, আৰু সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাত সেই যিকেইজন মূল কাণ্ডাৰী থাকিব, ডাইৰেক্টৰ হওক, স্ক্ৰিপ্ট ৰাইটাৰ হওক, কাহিনী লিখা মানুহজন হওক, মিউজিক ডিৰেক্টৰ হওক, আৰু যিজন প্ৰডিউচাৰ, এই আটাইকেইজন মানুহৰ যিটো সমন্বিত প্ৰচেষ্টা, সেই চিংক্ৰনাইজেশ্যনটোৱেহে সেই প্ৰাণটো দিবগৈ পাৰে, প্ৰাণটো প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে ছবি এখন নিৰ্মাণ কৰোঁ বুলিলে নিৰ্মাণ কৰাটো এটা অদৰকাৰী কথা। ছবিখন নিৰ্মাণ হ'বলৈ এটা পৰিকাঠামো প্ৰথমতে নিৰ্মাণ কৰি ল'ব লাগিব, এটা ফাউণ্ডেশ্যন, যিটো কওঁ, যেনে ঘৰ এটা সাজিবলৈ আমি এটা ফাউণ্ডেশ্যন বনাই লওঁ। তো প্ৰথম সেই পৰিকাঠামোটো, তাৰপিছত তেওঁলোকৰ মাজত চিংক্ৰনাইজেশ্যনটো, তাৰপিছতহে ছবিখনৰ কথাটো আহিব। হয়, আপোনাৰ কেইটামান খুব জনপ্ৰিয় গীত, আপোনাৰ প্ৰায়বোৰ গীতেই জনপ্ৰিয়, কিন্তু তাৰে মাজত এই গীত কেইটিমান নাম ল'বই লাগিব। ধৰক পৰ্বতৰ ঢেকঢেকীয়া, আছিন হায়াং, এই গীতকেইটি আঁৰৰ সেই সৃষ্টিৰ আঁৰৰ কাহিনীবিলাক যদি অকণমান আপুনি কয়, কাৰণ সেইখিনি সৃষ্টি কৰোঁতে মই জানো সেই তাতেও আপোনাৰ বহুখিনি কষ্ট বা আপোনাৰ নিজৰ, আপুনি যি কৈছে, বহুত জড়িত হৈ আছিল, তাৰ বিষয়ে অকণমান জানিব বিচাৰিম। আৰু সেই সময়খিনিৰ পৰাই আচলতে আপোনাৰ গীতৰ সেই সময়খিনিৰ পৰাই বিহুসুৰীয়া গীতৰ যি এটা কনচেপ্ট বা বিহুসুৰীয়া গীত অসমত সেয়া প্ৰচলন হ'বলৈ আৰম্ভ কৰিছিলে। ধৰণে এইটো আকৌ শুদ্ধ কৰি দিছোঁ দেই, বিহুসুৰীয়া গীত নহয়। বিহুৰ দুটা ভাগ আছে, এটা হ'ল বিহু নাম আৰু বিহু গীত। হা, যেনেকৈ আমি নামঘৰ বুলি কওঁ, গীত ঘৰ বুলি কওঁ নেকি? নাম আৰু গীত দুইটা শব্দ অসমীয়াত সমাৰ্থক শব্দ বুলি ভাবিলেও একেবাৰে সমাৰ্থক নহয়। নামটোত আচলতে যদি ব্যাখ্যা কৰিবলৈ যাওঁ, নামটোত সাধাৰণতে কোনো মেলোডিক ইনষ্ট্ৰুমেণ্ট নাথাকে। আইনাম, কিবা মেলোডি বাজে নি? নাবাজে। দিহানাম বাজে নাবাজে, হৰিনাম নাবাজে। নামবোৰ তেনেকুৱা। আৰু গীতবোৰত কিন্তু মেলোডিক ইনষ্ট্ৰুমেণ্ট এটা জড়িত হৈ থাকে, স্কেল বোলা বস্তু এটা জড়িত হৈ থাকে। এইটো ধৰক আমাৰ টোকাৰী গীত বুলি কওঁ, টোকাৰীখন আহিলে মেলোডিক ইনষ্ট্ৰুমেণ্ট আহিলে, হয় নহয়? গতিকে বিহু গীত বুলি কোৱাৰ লগে লগে গীতৰ এজন সৃষ্টিকৰ্তা থাকে, গীতৰ এজন লিখক থাকে, আৰু গীতৰ লগত মেলোডি থাকে। নামৰ ক্ষেত্ৰত সৃষ্টিকৰ্তাৰ কোনো নাম নাথাকে। আইনাম কোনে লিখিছিলে কোনো নাজানে, নবডি নোজ। ঠিক তেনেকৈ বিহু নাম, এতিয়া আমাৰ যিবোৰ পৰম্পৰাগতভাৱে চলি অহা যিবোৰ বিহু, সেইবোৰক আমি বিহু নাম বুলি এটা গণ্ডিৰ ভিতৰত ৰাখোঁ। আৰু যিবোৰৰ সৃষ্টিকৰ্তাৰ নাম আছে সেইবোৰ বিহু গীত। বিহুসুৰীয়া গীতটো সেই কেছেটৰ দিনত এটা মানে বস্তু কৰিছিলে, সেইবোৰ আমি সৃষ্টি কৰা গীতবোৰতকৈ তফাত এটা আছে তাত। সেইটো মই পিছত কম পাব, নহ'লে বহুত দীঘলীয়া হ'ব, কিবা গানৰ কৰ্মশালা নিচিনা। মই খালি কৈছোঁ আমাৰবোৰ বিহু গীত, আৰু যিবোৰ পৌৰাণিকভাৱে পৰম্পৰাগতভাৱে চলি আহিছিলে সেইবোৰ হ'ল বিহু নাম। এতিয়া ধৰক কিছুমান বিহু নাম আৰু হেৰি লগাই কৰিছোঁ, যেনেকৈ কিটি কিটি কৰি ঐ লাহৰি, এইটো বিহু নাম। এইখিনি বিহুগীত।
সেইখিনি মই সৃষ্টি কৰিছোঁ। কিন্তু আগৰখিনি কিটি কিটি কৰি লাউৰি মাকো মাৰ এইটো বিহুৰ নাম, বিহু গীত নহয়। সেইটো হুঁচৰিত ধৰক পৰ্বতৰ ঢেকীয়া এইটো বিহু গীত, চিনা বিহু গীত, এইবোৰ গীত সেয়াই। তো খুব ভাল লগা অনুভৱ, কাৰণ এইবোৰ গান সৃষ্টি হওঁতে এটা এটা কাহিনী আছে। এনেই সৃষ্টি কৰোঁ বুলি কৰা গীত নাছিলে এইবোৰ। সেইটোৱে এটা নদী ক'ব পাৰিম, যে মানুহে যে ভাবে যে গান এটা আজি নিৰ্মাণ কৰোঁ, গান এটা আজি প্ৰস্তুত কৰোঁ। গান বস্তুটো তেনেকুৱা নহয়। যেনেকৈ মানুহৰ জন্মৰ কথা আজিকালি ডক্টৰে কৈ দিয়ে বাৰু, কিন্তু এনেই নাজানে ন, কেতিয়া জন্ম হ'ব নাজানে, সঁচাকৈ নাজানে। গতিকে গান এটা কেতিয়া সৃষ্টি হ'ব কোনেও নাজানে, ময়ো নাজানো। আমাৰ কেতিয়াবা খুব দৌৰা দৌৰি লাগি থাকে যে শ্বুটিং আমুক তাৰিখে আছে, গানটো হোৱা নাই। সেই যিটো প্ৰেছাৰ সেইটো মগজুত থাকে, কিন্তু গানটো নহয় এটা কৰিম কি। মোৰ নিজৰে CD জোনবাই শ্বুটিং কৰিবলৈ যাম, কিন্তু গানটো হোৱা নাই মোৰ। সেনেকৈ আছোঁ এদিন ৰাতি হঠাৎ মানে সুৰটো মনলৈ আহিলে। অহাৰ পিছততো এতিয়া কৰিব লাগে, কেনেকৈ কৰা যায়। তো মিউজিক কৰিবলৈ মই দীপকেশ বুলি মোৰ বন্ধু এজন আছে, তেওঁৰ ঘৰলৈ গৈছোঁ। তেওঁ ভাড়া ঘৰ এটাত থাকে, মালিকেতো তলা লগাই দিলে। ৰাতিখন ক'ত হ'ব এতিয়া সুৰটো মোৰ মনৰ পৰা ওলাই যাবগৈ পাৰে। ৰাতি 1টা বজাত তেওঁৰ তলা মৰা ঘৰ পাৰ হৈ, গেট পাৰ হৈ ভিতৰত গৈ দুৱাৰ ঢকঢকাই তাক জগাইছোঁ। পিছে তলা মৰা আছিলে নহয়, তলা মৰা আছিলে কি হ'ল, মই গুচি আহিলোঁ। কেনেকৈ আহিলা? বোলো পগাই আহিলোঁ। ই কাইলৈ মালিকে উল্টা পুল্টা কাইলৈতো বাদ দিয়ে, এতিয়া খোলাচোন কীবৰ্ডখন খোলা, মেচিন চেচিন খোলাই ৰাতিয়ে ৰেকৰ্ড কৰিছোঁ। সেইটোৱে পৰ্বতৰ ঢেকীয়া। গতিকে তেনেকুৱা বহুত কাহিনী আছে, ক'লে এখন মহাভাৰত হ'ব। আচিনায়ং গানটোৰ কথা, সেইটো আপোনাৰ নিজৰ আচিনায়ংটোৰ কাহিনীটো এনেকুৱা। আচিনায়ংটো তৰুলতা কুটুম বুলি এগৰাকী খুব প্ৰতিষ্ঠিত মিচিং জনগোষ্ঠীয় শিল্পী আছে। তেখেত মোৰ ঘৰলৈ আহিছিলে। ক'ত বিচাৰি উলিয়ালে, তেতিয়া ফোনটো ইমান মানে হেৰি নহয়। আহি পিনি ক'লে যে মানস দা এনেকুৱা তেনেকুৱা, মই মিচিং চিনেমা এখন বনাবলৈ লৈছোঁ, আপুনি গান এটা কৰি দিব লাগে। তাই কিবা এচোৱা লিখিও আনিছিলে কাগজ এখন। তাই সুৰ এটা শুনালে, সেই মই বোলো এইটো মই কৰিছোঁ সুৰ। হাৰমনিয়ামখন লৈ তাই বহি আছে। সেই কিবা তেখেত অহাৰ লগে লগে কিবা ফ্লেভাৰটোৱে মোৰ তেনেকুৱা মিচিং ধৰণৰ হৈ গ'ল। আৰু ভগৱানৰ কিবাত গানটো বনালোঁ, বনাই তেখেতক দি দিলোঁ। তেখেতে ৰেকৰ্ড কৰি চিনেমা কৰাৰ কথা আছিল, গ'ল কথা গুচিল। আৰু মইতো গানটো জোনবাইৰ কাৰণে বুলি কৰা নাছিলোঁ। জোনবাই নিৰ্মাণ কৰা বহুত আগতেই সেই গীতটো বনাইছিল। ছেকেণ্ডখন বনাওঁতে তেতিয়া খবৰ ল'লোঁ যে গানটো কিবা কৰা হ'লনে, বোলে নাই। তেতিয়াতো মোৰ এটা সন্তান এটা এনেই ক'ৰবাত স্কুল নগৈ যে ক'ৰবাত পঢ়ি থাকিলে গৃহস্থই ঘূৰাই না নাজানো। ইট ৱাজ মাই ডিউটি। তো মানে হেৰি, তো সেইটো মই ৰেকৰ্ড কৰিলোঁ। ৰেকৰ্ড কৰি তেখেতকে গাবলৈ বিচাৰিছিলোঁ ফিমেল ভাৰ্চনটো, কিন্তু তেখেত কিবা শ্বুটিং কৰি আছিলে কিবা চিমেণ্ট চাপৰি নে ক'ৰবাত, মই ফোনত নাপালোঁ কমিউনিকেশ্যন। তাৰপিছত বৰ্ণালী কলিতাক দি গানটো গোৱালোঁ, ধুনীয়া গান হ'ল। পিছত সেইটোক লৈ এটা বিতৰ্কও হৈ থাকে মাজে মাজে, তেখেতে তেখেতৰ গান বুলি কয়, মই নহয় বুলি নকওঁ। শ্বি ৱাজ দ্য কি ইনস্পিৰেশ্যন অফ ডেট পাৰ্টিকুলাৰ ছং। মই অনেষ্টলি ক'ম, আনকি কেছেটত তেখেতৰ নামো দিয়া আছিলে। তো লিখাখিনি অলপ মিচিং পাৰ্টবোৰ অসমীয়া যিটো যে মইতো নাজানো, সেইবোৰ তাৰ পৰাই যিটো লিখা লৈ আনিছিলে সেইটোৰ পৰাই লোৱা হৈছিলে। গতিকে তেখেতো মানে কিবা এটা ৰাইট হোল্ডাৰ হয়, মই এইটো কেতিয়াও অস্বীকাৰ নকৰোঁ। খালি কিবা এটা এলিগেশ্যন লগাই দিলে বেয়া লাগে আৰু, হয়নে? সেই এলিগেশ্যনটো শুনিবলৈ জীয়াই থাকি ভাল নালাগে ন। মই কিবা এটা চুৰ কৰিলোঁ, এই ধৰণৰ নহয়, এই শব্দ প্ৰয়োগ নহয় এই ক্ষেত্ৰত। এই ক্ষেত্ৰত প্ৰয়োগ হ'বলগীয়া কথাটো হ'ল যে আমি একেলগে এখন, সেইটো ভূপেন দাই এটা বৰ ভাল শব্দ কৈছিল, আমি একে চপৰা মেঘত সেই সময়ত বিচৰণ কৰিছিলোঁ। আমি একে চপৰা মেঘত সেই সময়ত বিচৰণ কৰিছিলোঁ। কাৰ কি কিমান ইনপুট আছিল নবডি ন'জ, কোনো সেইটো হিচাপো কৰা নাছিল, গন্তিও কৰা নাছিল। গতিকে এতিয়া হিচাপ কৰি লাভ নাই সেইটো কথা। সৃষ্টিৰ ক্ষণত আমি একে চপৰা মেঘত বিচৰণ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ অসমীয়া সংগীত জগতত আপুনি কি ভাবে, বিহু গীতসমূহত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আচলতে আহিছে? এতিয়াতো বহুত বেলেগ হৈ গ'ল। এতিয়া ইউটিউব অহাৰ পৰা, এই ৰিলছ অহাৰ পৰা বেলেগ হ'ল। কিন্তু গাঁথনিগতভাৱে একেই আছে। বিহু গীতৰ যিটো গাঁথনি
ইনষ্ট্ৰুমেণ্টেশ্যনটো বেলেগ হৈছে আৰু বেলেগ হৈ গৈ থাকিব, কিন্তু গাঁথনিটো একে থাকিলে মই ভাবোঁ কোনো অসুবিধা নাই, অসুবিধা নহয়। যেনেকৈ হয় আমি যে কওঁ আগতে অসম আৰ্হি ঘৰ, মানে আছাম টাইপৰ আছাম ঘৰ, টাইপ হয়নে? আছাম টাইপৰ ঘৰটো প্ৰথমতে কিয় আছিলে, খেৰৰেও বনাইছিলে, তাৰপিছত টিংপাত আহিল, এছবেষ্টা আহিল, এতিয়াতো নতুনকৈ এইটো চাট কৰি দিয়ে ন, হে, কিন্তু শ্বেপটো যেতিয়ালৈকে একে থাকে তেতিয়ালৈকে সেইটো অসম আৰ্হি ঘৰৰ নিচিনাই লাগি থাকিব ন। শ্বেপটো কিমান দিনলৈকে একে থাকে মই নাজানো, বাট থকালৈকেতো মই ক'ম যে একে আছে। আৰু এতিয়া বহু নতুন নতুন শিল্পীয়ে ধৰক আমাৰ বিহু গীতক বা আমাৰ নিজৰ থলুৱা গীতসমূহ অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত নিবলৈ বহুখিনি তেওঁলোকে প্ৰচেষ্টা কৰি আছে। এই ক্ষেত্ৰত আপোনাকো সুধিব বিচাৰিম, ধৰক কিদৰে আমি আমাৰ সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু লৈ যাব পাৰোঁ, বা আপোনাৰ তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? আজিকালি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায় বুলি বেলেগ এটা বস্তু নাই। গ্ল'বেলাইজেশ্যনত এতিয়া চব ইন ইয়'ৰ ফিংগাৰ টিপছ ন। মই কোৰিয়ান গান এটা শুনো, সি কিবা চেষ্টা কৰিছে নেকি মানস ৰবিনে শুনক বুলি, মই শুনো, ৰেণ্ডম ফিডত আহি যায়, হয়নে? আমাৰ ইয়াত মানুহ বহুত বেছি ন, মানুহ বেছি কাৰণে কি বেছি মানুহে গান শুনে, ফলত কি হয় ইউটিউব এলগৰিথমে বেলেগ বেলেগ মানুহক দেখুৱাই থাকে। হা, এই কেলি পল বুলি এটা যে নাইজেৰিয়ানে ক'ৰবাত থাকে ল'ৰা এটা, ভিডিঅ' বনাই ক'ত পাইছে গানবোৰ? তাতেই পাইছে, সেই ফিডত পাইছে ন, ছ'চিয়েল মিডিয়াত পাইছে। য়েছ, গতিকে এতিয়া আৰু গান এটা প্ৰতিষ্ঠা কৰিবলৈ ক'ৰবালৈ লৈ যাওঁ বুলি কোনো কষ্ট কৰিব নালাগে। ডু ইট হিয়াৰ, ডু ইট প্ৰপাৰলি, হা, তাত প্ৰাণটো দিয়া, এক্ৰছ দ্য গ্ল'ব ইট উইল বি একচেপ্টেড, বাছ দ্যাটছ অল। সেইটোৱে মই ক'বলগীয়া। বিৰাটে বেছি ভাল লাগিলে আপোনাৰ সৈতে বহুখিনি কথা পাতিলোঁ। শেষত এটা প্ৰশ্ন সকলোৱে জানিব বিচাৰে, ধৰক আজিকালি আপুনি কিয় মঞ্চত বিহু গীত নাগায় বা ষ্টেজ পাৰফৰ্মেঞ্চ আপুনি ইমান আগৰ নিচিনা, আগৰ তুলনাত কিয় ইমান এতিয়া নকৰে? ভুলকৈ কৈ আছা, ষ্টেজ পাৰফৰ্মেঞ্চ একেধৰণে কৰোঁ, আগৰ নিচিনাকৈ কৰোঁ, খালি টিভিকেইটাই মোক নেদেখুৱাই আৰু তোমালোকে নেদেখায়, দ্যাটছ অল। মানে এইটো এটা সকলোৱে কয় যে আগৰ তুলনাত টিভিত নেদেখাৰ কাৰণে কয়। হা, সেইটোৰ ক্ষেত্ৰতো কিবা আছে নেকি? অবভিয়াছলি থাকিব। টিভিজ আৰ ভেৰি চিলেক্টিভ। বাই এণ্ড লাৰ্জ মোক কিবা কাৰণত নেদেখুৱাই, অ'কে ফাইন, মোক চাব বিচৰা মানুহে ঘৰলৈ মাতি লৈ যায়, সেইকাৰণে আই এম হেপী। আৰু এইবাৰ আপুনি যিহেতু ক'লে এবাৰ বিহুৰ প্ৰথম 7 দিন আপুনি নকৰে, তাৰপাছত আপুনি তাৰপিছত কিবা কিবি অনুষ্ঠান থাকিব। ধন্যবাদ আজি আমাৰ এই অনুষ্ঠানটিলৈ আপুনি অহাৰ বাবে সময় উলিয়াই, আৰু শেষত ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আপোনাক জ্ঞাপন কৰিলোঁ। বছৰটো যেন আপোনাৰ ভালে ভালে যায়, আৰু লগতে ইমান ধুনীয়া ধুনীয়া সৃষ্টি আহি আছে, সেইসমূহ যাতে আমি অসমীয়া ৰাইজে দেখা পাওঁ, আৰু যাতে অনাগত দিনত আৰু আহে, তাৰ বাবে আমি আশা কৰিম। ভাল লাগিলে গপচপলৈ আজি বহুত দিনৰ পিছত আহিলোঁ। তোমালোকৰ গপচপৰ যিটো এইটো কি বুলি কয়, থিম চং, সেইটো মই বনাইছিলোঁ জানা। সেইটো মই গান শুনি কথা পাতো তুমি আৰু মই, গান শুনি কথা পাতো তুমি আৰু মই, গান শুনি কথা পাতো গপচপ ৰেডিঅ'। সেইটো আমাৰ প্ৰথম গপচপৰ টেগলাইন আছিল, যেতিয়া আছিলে। হয়, সেই গীতটো মই কৈছিলোঁ। আপুনি এতিয়া শেষত অকমান কিবা বিহু এটা অকমান গাই দিব নেকি? গান শুনি কথা পাতো তুমি আৰু মই, মাতটো খুব ক্ৰেক হৈ আছে, মোৰ কিবা এটা অসুখ হৈ আছে, কিন্তু মই বহুত দিন গান গোৱা নাই, চৰি। একো নাই, হ'ব দিয়ক। আমি যিহেতু আপোনাৰ আহি আছে অনুষ্ঠান, তাতে আমি শুনিম ডেফিনেটলি। থেংক ইউ ছ' মাছ, ধন্যবাদ। আজিৰ পডকাষ্টৰ খণ্ডটিত আমাৰ সৈতে উপস্থিত আছিল মানস ৰবীন দা। বহুখিনি কথা পাতিলোঁ, পৰ্বতৰ ঢেকঢেকীয়া, জোনবাইৰ পৰা আৰম্ভ কৰি তেখেতৰ যিমান সৃষ্টি আছিল, লগতে জুবিনাৰ সৈতে কৰা বহুখিনি সৃষ্টিৰ বিষয়ে, তাৰ আঁৰৰ কাহিনীৰ বিষয়ে আজি এই পডকাষ্টৰ খণ্ডত মানস দাই ক'লে। বিৰাটে বেছি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকেও চাই শুনি ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে এই পডকাষ্টৰ খণ্ডটি আপুনি শুনা পাব স্পটিফাই, এমাজন মিউজিক আৰু ৰেডিঅ' গপশ্বপত প্ৰতি ৰবিবাৰে সন্ধিয়া 6 বজাৰ পৰা নিশা 8 বজালৈ। গতিকে শুনি থাকক আৰু চাই থাকক ৰেডিঅ' গপশ্বপ 94.3 FM, proud to be local.